জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিব লগা হোৱাটো আটাইতকৈ দুৰ্ভাগ্যৰ কাৰণ হৈ পৰিছে। আটাইতকৈ দুৰ্ভাগ্যবশতঃ বা পৰিতাপৰ বিষয় বুলি ক'ব লাগিব। যিজন শিল্পী, যিজন হাৰ্টথ্ৰব জুবিন গাৰ্গৰ খবৰে সমগ্ৰ দেশতে সমগ্ৰ বিশ্বতে তোলপাৰ কৰি তুলিছে, কোটি কোটি গুণমুগ্ধ আজি কান্দিছে, সেইজন জুবিন গাৰ্গ যিজনে অসমখনৰ সৃষ্টি, অসমখনত এক নতুনত্ব সৃষ্টি কৰিলে। এটা দশক ধৰি তেওঁ যি ধৰণৰ আমাক গীত দিলে আৰু সেই গীতেৰে আমি আজি ইমানটো পৰ্যায় পালোঁ, সৰুৰ পৰা ডাঙৰলৈকে। আৰু যিজন ব্যক্তি হেৰাই যোৱাৰ পাছত কোটি কোটি গুণমুগ্ধই কান্দিছে, সেই ব্যক্তিজনৰ ন্যায় বিচাৰি আজি ৰাইজ ৰাজপথলৈ আহিব লগাৰ প্ৰয়োজনেই নাছিল। তাৰ আগতেই চৰকাৰ তথা প্ৰশাসনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা, কালপিতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু যিটো আমাৰ অসমত হৈ উঠা পৰিলক্ষিত হোৱা নাই। আৰু এই কথাটো আটাইতকৈ এতিয়া আচৰিত হৈ পৰিছে, ৰাইজেও আচৰিত হৈছে, সমগ্ৰ অসমবাসী বা সমগ্ৰ দেশবাসীয়ে এইটো বিচাৰি আছে যে ইয়াৰ ওপৰত সঠিক ন্যায় হওক। কিন্তু এই ন্যায় বিচাৰি এতিয়া ইয়াৰ অনুৰাগীসকল, শিল্পীৰ অনুৰাগীসকল, জুবিন গাৰ্গৰ অনুৰাগীসকল ৰাজপথলৈ আহিব লগা হৈছে কিয়, বা তেওঁলোক ৰাজপথলৈ আহিবলৈ বাধ্য হৈছে কিয়, এইটো আটাইতকৈ এটা পৰিতাপৰ বিষয় হৈছে। সেয়েহে ইয়াৰ ওপৰত চৰকাৰে বিশেষ ব্যৱস্থা, অৰ্থাৎ এই গোটেই বিষয়টোৰ ওপৰত অতি ক্ষীপ্ৰতাৰে গুৰুত্ব প্ৰদান কৰি যিকেইজন দোষী তেওঁলোকক কিন্তু অতি সোনকালে কৰায়ত্ব কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিলেহে অনুৰাগী তথা অসমবাসী তথা দেশবাসীৰ মনত যিখিনি এতিয়া প্ৰশ্ন আহি আছে, এই প্ৰশ্নখিনিৰ উত্তৰ হয়তো আহিব। অন্যথা এনেকৈ যদি তদন্তৰ নামত যদি কেনেবাকৈ লেহেমীয়াও হয়, তেতিয়াও কিন্তু বহু প্ৰশ্ন উত্থাপন হ'ব। এতিয়া আমি ভাবোঁ জুবিন গাৰ্গৰ কাৰণে তেখেত শিল্পী হয় আজি 8 দিন হৈ গৈছে, আৰু তেখেতৰ ন্যায় বিচাৰি আমি ৰাজপথলৈ যোৱাটো আটাইতকৈ আমাৰ কাৰণে এটা পৰিতাপৰ বিষয় হ'ব। কাৰণ যিজন শিল্পীয়ে সমগ্ৰ অসমীয়া জাতিটো, জাতীয় সত্তাক ধৰি ৰাখিবলৈ চেষ্টা কৰিলে, অসমীয়াৰ কাৰণেই গোটেই জীৱন দি দিলে, তেওঁ বলিউডত গৈ, হলিউডত গৈ নিজৰ জীৱন বা নিজৰ জীৱনটো কটাব পাৰিলে হয়, অসমৰ কথা নাভাবাকেও তেওঁ গোটেই লাহবিলা জীৱন কটাব পাৰিলে হয়। কিন্তু তেওঁ তেনে নকৰি অসমৰ কথা ভাবিলে। আৰু তেনে এজন মহান ব্যক্তি হেৰাই যোৱাৰ পাছত তেখেতৰ তদন্ত বিচাৰি, ন্যায় বিচাৰি যদি আমি আকৌ ৰাজপথলৈ যাব লাগে, তেনেহ'লে আমাৰ চৰকাৰ আৰু প্ৰশাসন ক'ত আছে? এনেধৰণৰ প্ৰশ্ন আহে। সেয়ে আমি আশা কৰিছোঁ চৰকাৰ তথা প্ৰশাসনে অতি সোনকালে এই বিষয়টোত তৎপৰতাৰে কাম কৰি এই মূল কালপিতকেইজনক ধৰিলে হয়তো অসমবাসী আৰু অনুৰাগীসকল তেওঁলোকে যি বিচাৰি থকা প্ৰশ্ন, সেই প্ৰশ্নৰ উত্তৰ পাব।